হয় মাজুলীৰ পৰা ৰঙা বাওধান যাব বিদেশলৈ কি প্ৰচেষ্টাত এয়া লৈ যোৱা হ'ব সবিশেষ আমি মাজুলী জিলাৰ যিজন কৃষি বিষয়া তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম তেখেত আমাৰ লগত উপস্থিত আছে কি ক'ব ছাৰ এটা সুন্দৰ পদক্ষেপ বুলি এই মুহূৰ্তত ক'ব লাগিব কি ক'ব আমি এবাৰ এটা ডাঙৰ পদক্ষেপে লৈছোঁ যিটো 267 মেট্ৰিক টন ৰঙা বাও পেটিটো যাব আমাৰ আৰু সেইটো যাবৰ কাৰণে আমি যোগাযোগ কৰাৰ পাছত আমি গম পাইছোঁ যে IVC এগ্ৰ'ভেট বুলি কোম্পানী এটা আছে প্ৰাইভেট লিমিটেড দিল্লীৰ হয় কৰ্পৰেট অফিচ বম্বেত আছে বাৰু দিল্লীত হয় তেখেতসকল আগবাঢ়ি আহিছে যিহেতু এইটো গম পোৱা গৈছে যে এইটো কমপ্লিটলি অৰ্গেনিক প্ৰথমতে অহাৰ পাছত মই যেতিয়া FPCটোৰ লগত যোগাযোগ কৰি দিছিলোঁ ফাৰ্মাৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৰ লগত তেতিয়া তেখেতসকলে ইয়াৰ পৰা চেম্পল ল'লে চেম্পল লৈ তাত টেষ্টিং কৰিলে টেষ্টিং কৰোঁতে গম পালে যে এইটো অৰ্গেনিকে হয় গম পোৱাৰ পাছত আমাৰ যিটো FPC আছে মাজুলী অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তাৰ BOD-সকলৰ লগত মই কথা পাতিব দিলোঁ কথা পতাৰ পাছত তেখেতক সময় দিলে যে ইমানখিনিত আমাক যিমানখিনি পাৰ 267 মেট্ৰিক টন আমি এতিয়া মাজুলীৰ পৰা পঠাব পৰা হৈছোঁ আৰু এইটো যাব দিল্লী বেছ কোম্পানীটোৱে লৈ যাব প্ৰচেছিঙৰ কাৰণে সিহঁতৰ চনেপাত বুলি জেগা এটা আছে তাত প্ৰচেছিং ইণ্ডাষ্ট্ৰি আছে যিটো মোক কৈছে তাত প্ৰচেছিং হ'ব হৈ মেলি তেওঁলোকে এপিডাৰ থ্ৰুৱেদি বাহিৰলৈ এইটো ইউৰোপীয়ান কাণ্ট্ৰিলৈ নিম বুলি আমাক কথা দিছে আৰু আমি ভৱিষ্যতৰ কাৰণে কিমান কুইণ্টেল সাজু কৰি তোলা হৈছে 260 তাৰমানে কুইণ্টল বুলি ক'লে 2670 কুইণ্টল তেওঁলোকৰ পৰা আহিব ইয়াৰ পৰা একদম চনেপাতলৈকে গুচি যাব এই বছৰটো আৰু তেখেতসকলৰ আমি কথা পাইছোঁ তেখেতসকলে কৈছে যে আমি 1000 মেট্ৰিক টন তাৰমানে 1 লাখ কুইণ্টললৈকে 10,000 কুইণ্টললৈকে তেখেতসকলে আৰামত লৈ যাব পাৰে এতিয়া আমাৰ 10,000 কুইণ্টেল দিব পৰাকৈ জিলাখনৰ সক্ষমতা আছে মাজুলীত আমি এইটো কৰাব লাগিব যিহেতু এইবাৰ দিয়ালোঁ 2670 কুইণ্টল আৰু ঘটনাটো হয় কি এই অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৰ যিসকল শ্বেয়াৰ হোল্ডাৰ আছে তেখেতসকলে এইটোৰ পৰা গৈও নিজৰ কাৰণেও ৰাখে নহয় বাও চাউলটো তাকে ছাৰপ্লাছটোহে দিয়ে তেনেকুৱাও আছেতো আমাৰ ফাৰ্মাৰ খেতিয়ক তেনেকুৱাও আছে এতিয়া মাজুলীৰ বিশেষকৈ কোন কোন স্থানত এই ৰঙা বাওখিনি উৎপাদন হয় আমাৰ এইটো কয় ঠাকুৰসুটি বুলি যিটো এৰিয়া আছে আমাৰ কোম্পানীত এই ইয়াৰ বেকচাইডে পৰে তাত তেওঁলোকৰ 1000 ফাৰ্মাৰ আছে সেই সকলো ফাৰ্মাৰৰ পৰা তেখেতসকলে FPCটোত কালেক্ট কৰি এতিয়া সেই কোম্পানীটোৰ লগত লগ লাগি তেওঁলোকে এটা ৰেট নিৰ্ধাৰণ কৰি ইয়াৰ পৰা সেইখিনি এটা এগ্ৰিমেণ্ট হৈছে তেওঁলোকৰ মাজত এগ্ৰিমেণ্ট হৈ এই বস্তুখিনি লৈ এজন কৃষকে 1 কুইণ্টেল ধানৰ পৰা কিমানমান টকা আজিৰ তাৰিখত উপাৰ্জন কৰিছে বুলি ক'ব পাৰে এতিয়া তেওঁলোকে যিটো লৈছে এনে আমাৰ MSP হ'ল 2500 টকা ধানৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে 3,450 ৰুপিজ পাৰ কুইণ্টল দিয়া হৈছে বহুতখিনি কৃষক উপকৃত হৈছে হয় গোটেই 1000টোতো তেখেতসকলৰ শ্বেয়াৰ হোল্ডাৰে আছে তেখেতসকলৰ 1000টো শ্বেয়াৰ হোল্ডাৰে আছে আৰু যিসকলে তেখেতসকলৰ লগত লগ লাগি FPCটোৰ লগত লগ লাগি এইখিনি বস্তু দিছে অৰ্গেনিকভাৱে উৎপাদিত হোৱা সামগ্ৰীটো এই গোটেইখিনি উৎপাদিত হৈছে উৎপাদিত হৈ তেখেতসকলে ভাল এটা লাভ পাইছে বৰ্তমান সময়ত 1000 কৃষক মোটামুটি জড়িত হৈ আছে আৰু আমাৰ প্লেন হৈছে ইয়াৰ অহা বছৰ আমি 2670 কুইণ্টলৰ কথা এতিয়া কৈছোঁ আমি 10,000 কুইণ্টললৈকে আগবাঢ়িম চেষ্টা কৰিম হয় অহা বছৰ লক্ষ্য এটা আছে তাকে আমি FPCটোক যিমান পাৰোঁ আৰু লাগে সিহঁতক মেম্বাৰ বঢ়াই লওক সেই এৰিয়াটোত ধন্যবাদ আচলতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই কৈছোঁৱে তেওঁলোকে কৈছে যে প্ৰায় 3,000 কুইণ্টেল ৰঙা বাওধান যাব বিদেশলৈ ইয়াতে বেনাৰখন লগোৱা হৈছে মই দেখুৱাইছে যে উদ্যান শস্য খাদ্য সংশোধন বিভাগ অসমৰ অধীনত মাজুলীৰ এগ্ৰ' অৰ্গেনিক কৃষক উৎপাদক যি কোম্পানী তেওঁলোকৰ জৰিয়তে যাব মধ্য এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন দেশলৈ যাব আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু তাৰ সমান্তৰালকৈ মই গুদামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাম ইতিমধ্যে সাজু কৰি তোলা হৈছে 2060 মেট্ৰিক 2000 প্ৰায় 2500 কুইণ্টেল ধান ইতিমধ্যে লৈ যোৱা হ'ব তাৰ সমান্তৰালকৈ এইসমূহ ধান ইয়াতে সাজু কৰা হৈছে আমি সামগ্ৰিকভাৱে সেই পৰিৱেশ দেখুৱাই আছোঁ আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত কি ক'ব যে সুন্দৰ পদক্ষেপ চাউল যাব আৰু ক'লৈ যাব পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম বাণিজ্য দাস আমাৰ এয়া বৰ্ড অফ ডাইৰেক্টৰ বাণীৰাম পাই আমাৰ কোম্পানীটোৰ নাম হৈছে মাজুলী এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড এই কোম্পানীটো 2017 চনতে স্থাপিত কৰা হৈছিল এক আঁচনিৰ জৰিয়তে জৈৱিক মূল্য শৃংখল অভিযান এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰৰ আছিল আৰু ডাইৰেক্টৰ অফ হৰ্টিকালচাৰ এণ্ড FP অৰ্থাৎ উদ্যান শস্য খাদ্য সংসাধন বিভাগৰ জৰিয়তে আমি কাম কৰিছিলোঁ আৰু এই কোম্পানীটো প্ৰথম 500জন কৃষক লৈ আমি গঠন কৰা হৈছিল
এই কোম্পানীটো এতিয়া বৰ্তমান 1000জন কৃষক হ'লগৈ আৰু আজি জনাবলৈ পাই আমাৰ সুখী অনুভৱ কৰিছোঁ যে আমি 2017 চনৰ পৰা কোম্পানীটো চলাই আজি 267 MT অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে জৈৱিকভাৱে আমি ধান ইউৰোপ মহাদেশলৈ পঠাব পাই আমি সুখী অনুভৱ কৰিছোঁ আৰু আমি এই আপাশতে আপোনালোকক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেদৰে FPCবোৰ খুলি পেলাই আমাৰ এটা বৃহৎ বজাৰ পাবলৈ এটা ব্যৱস্থা কৰি দিছে। গতিকে আজি খুবেই গৌৰৱান্বিত হৈছোঁ আৰু মাজুলীবাসীৰ কাৰণে সুখৰ বিষয় এইটো। ধন্যবাদ। কিমান কুইণ্টেল আছে ইয়াতে? 267 অৰ্থাৎ 2670 কুইণ্টেল আছে। MT 267 MT আছে ইয়াতে। আৰু কিমান কুইণ্টেল নিয়াৰ লক্ষ্য আছে এই বছৰ? মানে অহা বছৰ আমি প্ৰায় 350 MT আমি টাৰ্গেট কৰিছোঁ বা 400 আমি টাৰ্গেট কৰি আছোঁ। অহা বছৰ আমাৰ খেতিটো চাই পেলাই আমি মানে এটা ব্যৱস্থা আৰু অনাগত দিনত আমি এনেকুৱা এটা মানে প্লেনিং কৰি আছোঁ যে আমি অলৰেডি প্ৰচেছিং ইউনিট ৰাইচ মিল অলৰেডি ইনষ্টলেশ্যনৰ কাৰণে প্ৰচেষ্টা হাতত লৈ আছোঁ। আমি অহা বছৰ এটা নিজৰ ব্ৰেণ্ড মাজুলী ৰঙা চাউল বুলি সেই ব্ৰেণ্ড আমি এতিয়া বনাবলৈ প্ৰচেষ্টা হাতত লৈছোঁ আৰু অনাগত দিনত তেনেকুৱা এটা মানে ইউৰোপ মহাদেশলৈ বৃহৎ পৰিমাণত এটা আমি চাউল পঠাবৰ কাৰণে। বৰ্তমান কিমানজন কৃষক জড়িত হৈ আছে আপোনালোকৰ? 1000জন কৃষক জড়িত হৈ আছে। 1000জন ইয়াতে সেইখিনি ষ্টক কৰা হৈছে। হয়। আজি কিমান লোড হৈছে গাড়ী? আজি 250 MT কুইণ্টেল 25 MT লোড হৈছে আৰু ইয়াৰ পিছত আকৌ গাড়ী লোড হ'ব। মানে এখন গাড়ীত ইমানেই কেপাচিটি আছে 300 পায়, কিন্তু এইখন গাড়ীত 25 MT আছে বুলি এখন গাড়ী লৈছে। আহি আছে গাড়ী তেনেকৈ লোড। টোটেল গুদামত কিমান কুইণ্টেল আছে? 2670 কুইণ্টেল আছে আৰু আজি কিমান কুইণ্টেল? 250 কুইণ্টেল যাব আজি। আচলতে মই সেই পৰিৱেশটো দেখুৱাইছোঁ যে প্ৰায় 2000 কুইণ্টেল ধান বৰ্তমান ৰঙা বাও ধান বৰ্তমান গুদামত মজুত হৈ আছে আৰু তাৰ বিপৰীতে মই জনাব বিচাৰিম যে আজি 25 কুইণ্টেল ধান লোড হৈছে গাড়ীত আৰু লৈ যোৱা হ'ব। মই সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে মাজুলীৰ কৃষকসকলৰ বাবে এক ভাল খবৰ। প্ৰায় 1000জন কৃষকে কৰি উলিওৱা কষ্টৰ মূল্য পাইছে বুলি ক'ব লাগিব, কাৰণ 1000জন কৃষক জড়িত হৈ থকা এই কোম্পানীটোৱে আজিৰ তাৰিখত 25 কুইণ্টেল ধান তেওঁলোকে মধ্য এছিয়া আৰু ইউৰোপ মহাদেশলৈ পঠাব আৰু তাৰ সমান্তৰালকৈ 2000 কুইণ্টেলৰ অধিক ধান বৰ্তমান সময়ত ইয়াতে মজুত হৈ আছে আৰু তেওঁলোকে অহা বছৰ 10,000 কুইণ্টেলৰ লক্ষ্য লৈছে বুলি মাজুলী জিলাৰ যিজন কৃষি বিষয়া আছে তেওঁলোকে আমাক জানিবলৈ দিছে।